মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যি হাফ ইয়াৰলি এক্সাম দিলা সেই এক্সামৰ সায়েন্স কোৱেশ্চনৰ MCQৰ মই আনসাৰ কেইটা দি আছোঁ তোমালোকে নিজকে ভেৰিফাই কৰিব পাৰিবা কোনটো শুদ্ধ হৈছে কোনটো শুদ্ধ হোৱা নাই আৰু লগতে তোমাক ক'ব বিচাৰিছোঁ তোমালোকে এই ভিডিঅ'টো চাবা কাৰণ এই কোৱেশ্চনবিলাক তোমালোকৰ ফাইনেল এক্সামিনেশ্যনতো অহাৰ বহুত চান্স আছে আৰম্ভ কৰিছোঁ কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1ত কি হ'ব তোমালোকৰ এ অপচনটো ৰাইট তাৰপিছত 2 নম্বৰত আছিলে তোমালোকৰ এটা ডিফিউজন মানে বেপন তাৰ 3 নম্বৰ অপচনটো ৰাইট আৰু 3 নম্বৰত হ'ব তোমালোকৰ সি অপচনটো কোৱেশ্চন নম্বৰ 4 টো হ'ব তোমালোকৰ বি কোৱেশ্চন নম্বৰ 5 টো হ'ব তোমালোকৰ সি কোৱেশ্চন নম্বৰ 6 টো হ'ব তোমালোকৰ এ 7 টো হ'ব তোমালোকৰ এ ইয়া কোৱেশ্চন নম্বৰ 8 টো হ'ব তোমালোকৰ এ বৰণ 9 নম্বৰটো হ'ব তোমালোকৰ বি 10 নম্বৰটো হ'ব তোমালোকৰ কেম্ফৰ এ 11 নম্বৰটো হ'ব তোমালোকৰ এভাপোৰেশ্যন মানে এ 12 নম্বৰটো হ'ব তোমালোকৰ সি 13 নম্বৰটো তোমালোকৰ এ 14 নম্বৰটো তোমালোকৰ সি প্লাষ্টিড 15 নম্বৰ তোমালোকৰ কেম্বিয়াম মানে এ 16 নম্বৰটো তোমালোকৰ হ'ব ডি স্ক্ৰেনকাইমা 17 নম্বৰটো হ'ব তোমালোকৰ এ তাৰপিছত 18 নম্বৰটো হ'ব তোমালোকৰ বি বি অপচন ৰাইট 19 নম্বৰটো তোমালোকৰ হ'ব আছাদকলা সি তাৰপিছত আহিল তোমালোকৰ 20 নম্বৰ ৰাইট 20 নম্বৰত হ'ব তোমালোকৰ ডি 21 নম্বৰত হ'ব তোমালোকৰ কেলছিয়াম ফসফৰাছ তাৰ মানে সি 22 নম্বৰৰ কাৰণে তোমালোকে এ অপচন দিবা আৰু 23 নম্বৰৰ কাৰণে তোমালোকৰ এ অপচন ৰাইট 24 নম্বৰৰ কাৰণে তোমালোকৰ হ'ব সি অপচন 25 নম্বৰটো হ'ব তোমালোকৰ ডি অপচন ডিসটেন্স 26 নম্বৰ হ'ব তোমালোকৰ 70 সি অপচন 27 নম্বৰটো হ'ব তোমালোকৰ -3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে বি অপচন 28 নম্বৰটো হ'ব তোমালোকৰ বি অপচন 5 মিটাৰ পাৰ সেকেন্ড 29 নম্বৰটো হ'ব তোমালোকৰ 11 মিটাৰ পাৰ সেকেন্ড 30 নম্বৰটো হ'ব তোমালোকৰ এটা তোমালোকৰ ডি অপচন -10 ডিগ্ৰী সেন্টিগ্ৰেড টু 190 ডিগ্ৰী সেন্টিগ্ৰেড ফাইন তাৰ পিছত তোমাৰ 31 নম্বৰটো হ'ব তোমালোকৰ ডি 32 নম্বৰ হ'ব তোমালোকৰ বি তাৰ পিছত আহিল তোমালোকৰ অক্সাইড ৰেসপন্সিবল না এটা তোমালোকৰ ডি অপচন হ'ব both A and C 34 নম্বৰটো হ'ব তোমালোকৰ the man আচ্ছা ছোৱালী খং কৰে না ল'ৰা ছোৱালী খং কৰে বি 34 নম্বৰ বি অপচন 35 নম্বৰটো হ'ব তোমালোকৰ প্ৰেসাৰ যেতিয়া এপ্লাই কৰা হয় হিয়া ৰাইট আৰু ডি নম্বৰ অপচন কি আছে তোমালোকৰ যেতিয়া ইয়াৰ কৰা বৰ আকৰ্ষণীয় বল বাঢ়ি যায় তাৰ মানে তোমালোকৰ এ অপচনৰ ৰাইট ডি অপচনৰ ৰাইট যি দুটাৰ এটা লিখিছা তাহাঁতৰ কাৰণে এটো ৰাইট 36 টো হ'ব তোমালোকৰ এ অপচন 37 টো হ'ব তোমালোকৰ সি অপচন 38 আছে তোমালোকৰ সেক্সুয়াল কন্টাক্ট মানে সি অপচন 39 টো হ'ব তোমালোকৰ ডি অপচন হেপাটাইটিস এ 40 নম্বৰটো হ'ব তোমালোকৰ 13 নিউটন তাৰপিছত 41 নম্বৰটো হ'ব তোমালোকৰ সি টেকনিক্যালি দিছে কিন্তু কোশ্চেন অপচনটো কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইনটু 1 মিটাৰ স্কয়াৰ ইনভার্স মানে 42 তোমালোকৰ আছে ইয়াত দুটা অপচন সেম দিছে 6.673 into 10 to the minus 21 Newton meter square per kg square d2 একে দিছে গতিকে তোমালোকৰ সি বা ডি জনে যেটো লিখিছা খসা হ'ব সি বা ডি দুটা এটা লিখিলে খসা হ'ব 43 ত ইয়াতো কোশ্চেনটো অলপ ভুল কৰিছে তলৰ কোনটো উক্তি সত্য ইয়াত কিন্তু দুটা উক্তি সত্য আছে জিৰ মান হৈছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু বি অপচনত কি দিছে তোমালোকৰ যে জিৰ মান বিশুবতকৈ মেৰুত বেছি এই দুটাই ৰাইট সেইকাৰণে কোনোবাই যদি এ লিখিছে হেতু ৰাইট হ'ব বি লিখিলে হেতু ৰাইট হ'ব 44 ত কি আছে 720 গ্ৰাম মিটাৰ পাৰ সেকেন্ড 45 টো তোমালোকৰ কি আছিল ডি অপচনটো চাইছে নহয় তোমালোকৰ ফায়াৰিং এ বুলেট বন্দুকেৰে গুলি ফুটোৱা এটো হ'ব তোমালোকৰ নিউটনৰ তৃতীয় গতি সূত্ৰৰ উদাহৰণ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে
এই ভিডিঅ'টো ফ'ল' আপ কৰিবা কিয়নো ইয়াৰ পৰা বহুত কুৱেশ্যন তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কমন থাকিব চোৱাৰ কাৰণে ধন্যবাদ আৰু পাৰিলে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা থেংক ইউ